যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। আপুনিও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অভিযোগ কৰিব লাগিব। বা যিসকলৰ একাউণ্টত আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু আপোনালোকে চেক কৰিছে আপোনালোকৰ ডিবিটি লিংক এক্টিভ আছে তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অভিযোগ কৰক। এতিয়া আপোনালোকে কেনেকুৱাকৈ অভিযোগ কৰিব অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। ইয়াত চাব, ফাৰ্ষ্ট ইয়াত যিটো ফোন নম্বৰ দি আছে আপোনালোকে ফোন নম্বৰবোৰ ছেভ কৰি ৰাখি দিয়ক। এইটো হৈছে যিকোনো সমস্যাৰ বাবে। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, ইয়াত যিটো নম্বৰ 1ত ফোন নম্বৰ দি আছে আপোনালোকে আজিয়ে ফোন কৰি অভিযোগ কৰক। এইবিলাক হৈছে কিন্তু অৰুণোদয় আঁচনিৰ অভিযোগৰ ফোন নম্বৰ। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে ইয়াত 4টা নম্বৰ দিয়া আছে, আপোনালোকে যিকোনো এটা নম্বৰত কল কৰি আজিয়ে অভিযোগ কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই সেইসকলে আজিয়ে অভিযোগ কৰক। নম্বৰত কল কৰি আপোনালোকৰ কি প্ৰব্লেম আছে তাৰ পৰা কৈ দিব